জ্যোতিষ্নাতা অধ্যাপিকা জ্যোতি বৰগোহাঁই বাইদেউৰ জীৱন আৰু কীৰ্তি অভিনন্দন জনাই এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। এই গ্ৰন্থখন প্ৰণয়ন সমিতিৰ সভাপতি হিচাপে ডক্টৰ শৰৎ মহাজন আছিলে আৰু উপদেষ্টা হিচাপে আছিলে আমাৰ ঋতুপৰ্ণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ। টাইম চেঞ্জ থাকিব লাগিব, শান্তি আনিব, সময় শান্তি আনিব, সময় সফলতা, সময় বিফলতা, জীৱনত সফলতা হোৱাৰ বুলি If you want to shine in that, তেওঁ 12 কিলোমিটাৰ খোজ কাঢ়ি গৈছে, সাগৰৰ উপকূলত জানেই নাই, অৰ্থাৎ তাত ৰেলটো প্ৰথমে উন্নতি হ'ব। যি পৰিশ্ৰম কৰে সেই ব্যক্তিক ফিৰাং কৰিব লাগে, সময় নহয় নষ্ট নহ'ব। চাইনটো আপুনি তেনেকৈ কৰিব পাৰিব, নোৱাৰাৰ কাৰণেই নাই। এই পৃথিৱীত এনেকুৱা কোনো কথা থাকিব নোৱাৰে যে উন্নত চহৰৰ ছাত্ৰ ছাত্ৰীসকলক পাব অধিকাংশ বিকাশ বাবে পিছপৰা আছে। গতিকে পিছপৰা আগবঢ়া কৰিব কথাটো হৈছে আমি পৰিশ্ৰম কৰিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকে ভালকৈ অধ্যয়ন কৰিব লাগে, ভাল হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকে হয়। আজি প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ দিন। আমি সকলোৱে আজি ভাৰতবৰ্ষৰ বুকুত মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এই লাচিত দিৱসত আমি সকলো অসমীয়া একত্ৰিত হৈ ভৱিষ্যতৰ দিনত অসমীয়া জাতিটোক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছোঁ আৰু উঠি অহা প্ৰজন্মই মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে বিতংভাৱে যাতে অৱগত হয়, তাৰ বাবেও সমগ্ৰ দেশতেই আজি বিভিন্ন ধৰণৰ আলোচনা চক্ৰ, আলোচনা সভা ইত্যাদি অনুষ্ঠিত হৈছে। গতিকে মই এই মুহূৰ্তত মহাবীৰ লাচিত বৰফুকনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আগন্তুক দিনত উঠি অহা প্ৰজন্মই যাতে মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰে আৰু অসমীয়া জাতিক শক্তিশালী কৰাৰ লগতে ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে, উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়ায়। সেইকাৰণে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, উদ্যোগ, গৱেষণা, সকলো কৃষি, সকলো ক্ষেত্ৰতেই যাতে আমাৰ উঠি অহা প্ৰজন্মই নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হয় আৰু বিশ্বৰ বুকুত অসমীয়া জাতিক তেনেধৰণে সুন্দৰ ৰূপত সজাই তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰে, তাকেই মই বিশেষভাৱে কামনা কৰিছোঁ। আৰু লগতে আজি এই নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় মই আহিলোঁ আৰু আপোনালোকে সকলোৱে জানে যে প্ৰয়াত নন্দলাল বৰগোহাঁই ছাৰ এগৰাকী মহান সমাজসেৱক আছিল। তেখেতৰ মহৎ প্ৰচেষ্টাত ডিব্ৰু কলেজ গঢ় লৈ উঠিছিল, তেখেত তাত অধ্যক্ষতাও কৰিছিল, লগতে চিটি মহাবিদ্যালয় গঢ় দিছিল। গতিকে সেইগৰাকী মহান শিক্ষাবিদ আৰু সমাজসেৱকে যি আদৰ্শৰে আমাৰ গাঁৱৰ চাহ বাগিচাৰ একেবাৰে অভাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে যিখিনি তেখেতে সুবিধা প্ৰদান কৰিছিল, তাৰ বাবে সদায় তেখেত স্মৰণীয় হৈ ৰ'ব। গতিকে মই আজি এই শুভক্ষণত প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু এগৰাকী মহান সমাজসেৱক নন্দলাল বৰগোহাঁই ছাৰক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি তেখেতৰ সহধৰ্মিনী শ্ৰীমতী আমাৰ জ্যোতি বৰগোহাঁই ডাঙৰীয়ানী বিশিষ্ট সাহিত্যিক আৰু অধ্যাপিকা হিচাপে তেখেতে যেনেধৰণে জীৱনৰ বাটত উল্লেখযোগ্য শিক্ষা জগতত অৱদান আগবঢ়াইছে, তাৰ বাবে তেখেত সদায় ডিব্ৰুগড়ৰ এগৰাকী সন্মানিত ব্যক্তি হিচাপে, অসমৰ এগৰাকী সন্মানিত ব্যক্তি হিচাপে তেখেতে নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হৈছে। সেইগৰাকী আমাৰ আদৰ্শ শিক্ষয়িত্ৰী এখন গ্ৰন্থ, নাম হৈছে জ্যোতিস্নাতা। জ্যোতিস্নাতা সেই গ্ৰন্থখনি উন্মোচন কৰিবৰ বাবে বাইদেৱে মোক বিশেষভাৱে তেখেতে ক'লে যে সৰ্বানন্দ তুমি উন্মোচন কৰিব লাগিব মই লিখা গ্ৰন্থখনি। গতিকে আজি বাইদেউৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ ইয়ালৈ আহিলোঁ আৰু ইয়াত আহিয়ে দেখিলোঁ
যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন মহাবিদ্যালয় বিভিন্ন শিক্ষানুষ্ঠানৰ পৰম শ্ৰদ্ধাৰ শিক্ষাবিদসকল প্ৰাক্তন অধ্যক্ষসকল আৰু আমাৰ ইয়াতে বিশিষ্ট সমাজসেৱকসকল আৰু ছাত্ৰ ছাত্ৰীৰ যিটো উপস্থিতি এই উপস্থিতি আজি এই অনুষ্ঠানটোৰ গৰিমা বৃদ্ধি কৰিলে আৰু বাইদেৱে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখনি আজি ৰাইজৰ সন্মুখত উন্মোচন কৰা হ'ল আৰু মোৰ দৃঢ় বিশ্বাস জ্যোতিষ নাটাই এই গ্ৰন্থখনি সমাজক অধিক পোহৰ দিব বৌদ্ধিক দিশত উঠি অহা প্ৰজন্মক শক্তি যোগান ধৰিব শিক্ষাগৃহত জ্যোতি বৰগোহাঁই বাইদেউৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় আৰু গ্ৰন্থত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেইকাৰণে মই মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যকৈ বিশিষ্ট অতিথিবৃন্দসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ ক্ষণত লগতে তেওঁ আজি লাচিতৰ মূৰ্তিটো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আশা ৰাখিছোঁ এই গ্ৰন্থই আমাৰ সমাজৰ মাজত যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ যে মোৰ জীৱনৰ কাৰণে এইটো এটা অতি চিৰস্মৰণীয় দিন বহুদিনৰ পৰাই মোৰ শুভাকাংক্ষীসকলে কৈ আছিল যে বাইদেউ আপোনাৰো অভিনন্দন গ্ৰন্থ এখন উলিয়াবলৈ দিহা কৰক আৰু মই ভাবি আছিলোঁ কিন্তু বিভিন্ন কাৰণত উলিওৱা হোৱা নাছিলে আৰু তেওঁলোকে কয় যে যদি অভিনন্দন গ্ৰন্থখন উলিয়াব খুজিছে জীৱিত অৱস্থাতে উলিয়াব লাগে মৃত্যুৰ পিছত আৰু অভিনন্দন গ্ৰন্থ উলিয়াই লাভ নাইকিয়া আৰু সেইদৰে চেষ্টা কৰি আজি মানে সাফল্য হৈছোঁ সেই ক্ষেত্ৰত আৰু আজি এই গ্ৰন্থখিনি উন্মোচন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সন্মানীয় শ্ৰী সৰ্বানন্দ সোণোৱাল দেৱকে আদি কৰি যিসকল পৰম শ্ৰদ্ধা ব্যক্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিলে সকলো লোকে মই হিয়া ভৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু মই সঁচাকৈ আজি বহুত সুখী হৈছোঁ কাৰণ মই একেবাৰে সাধাৰণ অৱস্থাৰ পৰা সাধাৰণ পৰিয়ালৰ পৰা সেই 40 আৰু 50 দশকত মই সেই সময়ৰ লেঙেৰীৰ এটি একেবাৰে অনুন্নত স্থান এতিয়া অৱশ্যে সেইখিনি বহুত ডেভেলপ হৈছে মই তাৰ পৰা ওলাই আহি কটন কলেজত পঢ়ি আৰু ডিব্ৰুগড়ৰ নিচিনা এখন চহৰত ইয়াতে প্ৰতিষ্ঠা বুলি নকওঁ বা ইয়াতে থাকি পেলাই বুদ্ধি সমাজৰ আগত যে এখনি গ্ৰন্থ মই এনেধৰণে যে উন্মোচন কৰিব পাৰিম সেয়া মোৰ বাবে অতি গৌৰৱৰ কথা আৰু মই শেষত আশা ৰাখিছোঁ যে মোক শুভচিন্তকসকলে যিখিনি উৎসাহ দিলে যি উদ্দীপনা দিলে সেই উদ্দীপনাখিনি মোৰ ভৱিষ্যত জীৱনৰ কাৰণে অনুপ্ৰেৰণাৰ অমল উৎস হৈ ৰ'ব সকলোকে ধন্যবাদ